ৰূপজ্যোতিৰ নতুন অৱতাৰ ৰাজনৈতিক ক্ষেত্ৰৰ লক্ষ্মণ হবলৈ সাজু কুৰ্মী হাতত ধনুকাৰ লৈ কংগ্ৰেছ বিধায়কৰ হুংকাৰ এতিয়া অভিনয় কৰিবলৈ আজি ভাওনাত প্ৰয়োজন হলে কিন্তু এনেকা ধনুকাৰ ল'বলৈ বাধ্য হম মহাকাব্যৰ চৰিত্ৰৰ দৰে যেন ৰহস্যখন কংগ্ৰেছৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মী কেতিয়াবা যদি সদনতে ৰূপজ্যোতিৰ হিংস্ৰ ৰূপ আন কেতিয়াবা আকৌ কোলা বস্ত্ৰ কোলা চশমা কোলা জোতা পৰিধান কৰি বাতৰিৰ শিৰোনাম দখল কৰে মৰিয়নিৰ বিধায়কজনে এইবাৰ দুৰ্যোধনৰ পুত্ৰ লক্ষ্মণৰ ভাও ললে ৰূপজ্যোতিয়ে অভিমন্যু বধ আৰু ইয়াত এটা মূল যি চৰিত্ৰ দুৰ্যোধনৰ পুত্ৰ লক্ষ্মণ কুমাৰ আৰু এই চৰিত্ৰটো মই পাই খুবেই ভাল লাগিছে আৰু নাটখনৰ যিটো আমাৰ মহাপুৰুষীয়া এই নাটৰ সৃষ্টি আমাৰ গুৰুজনাৰ আৰু গুৰুজনাই এটা মহৎ উদ্দেশ্যৰে এই ভাওনা সংস্কৃতি তেখেতে নিশ্চয় জন্ম দিছিল লক্ষ্মণ ৰূপী ৰূপজ্যোতিয়ে সমালোচনা কৰিলে বিজেপি চৰকাৰক স্থান পালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগই ৰূপজ্যোতিৰ আক্ৰমণৰ লক্ষ্য হল যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈ এনআৰচি কাম চলি থকাৰ মাজত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 কেন্দ্ৰ চৰকাৰে 2014 চনত এই চৰকাৰৰ মুৰব্বী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে বিদেশী খেদিম বুলি আকৌ এতিয়া বিদেশী আনিব বিচাৰি আছে আৰু আচুত থাকোঁতে ছাত্ৰ নেতা তপন গগৈ এতিয়া বৰ্তমান মন্ত্ৰী বিজেপি দলৰ এটা সময়ত বিদেশী বহিষ্কাৰ কৰাৰ কথা কৈছিল এতিয়া তেখেতে বিদেশী আনিব লাগে বুলি কোৱা সেই ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছে অসমৰ ৰাইজে নিশ্চয় বিবেক ভোট দিব আৰু এই দুমুখীয়া চৰিত্ৰৰ মানুহক নিশ্চয় এটা উচিত শিক্ষা দিব কেৱল ইমানেই নে নতুন ৰূপ লোৱা ৰূপজ্যোতিৰ ৰাজহুৱা ঘোষণা প্ৰয়োজনত বাস্তৱত লক্ষ্মণৰ ভাও ল'বলৈও প্ৰস্তুত আমি এতিয়া অভিনয় কৰিবলৈ আজি ভাওনাত প্ৰয়োজন হলে কিন্তু এনেকা ধনুকাৰ ল'বলৈ বাধ্য হম মোৰ লগতে নিশ্চয় অসমৰ লক্ষ লক্ষ লোক ওলাই আহিব কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যি কেন্দ্ৰ চৰকাৰে এতিয়া আকৌ আহিলে আনিম বুলি কৈছে অহাটোতো নাহে মৰিয়নি সমষ্টিৰ 12 নম্বৰ পূব লাহিংগাঁও পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত হোৱা গৰ্গমুনি অভিশাপ অভিমন্যু বধ ভাওনাত দুৰ্যোধন পুত্ৰ লক্ষ্মণৰ চৰিত্ৰ ৰূপায়ণ কৰে কংগ্ৰেছ বিধায়কজনে বিধায়ক অভিনীত ভাওনা উপভোগ কৰি আপ্লুত হৈ পৰে ভাওনাথলীত ভিৰ কৰা অঞ্চলটোৰ যথেষ্ট সংখ্যক লোকে মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট